চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এটা বৃহৎ আপডেট ইয়াতে আমি দেখিবলৈ পাইছোঁ। তেওঁলোকৰ পাৰিতোষিক বৃদ্ধিক লৈ পেলাই খবৰটো ইতিমধ্যে আহিছে। আমি খবৰটো পেলাই আগবাঢ়িছোঁ। ইয়াতে চাওক, শনিবাৰে নিৰ্বাচন আয়োগে প্ৰতিটো নিৰ্বাচনী চক্ৰত বুথ লেভেল অফিচাৰ, যাক আমি BLO বুলি কওঁ, তেওঁলোকৰ পাৰিতোষিক 6,000ৰ পৰা 12,000 টকালৈ দুগুণ বৃদ্ধি কৰে। এই সিদ্ধান্তত BLOৰ তত্ত্বাৱধায়কৰ দৰমহা বৃদ্ধিৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ পাৰিতোষিক 12,000 টকাৰ পৰা 18,000 টকালৈ বৃদ্ধি কৰা হৈছে। তো দেখিছে এটা বৃহৎ খবৰ। বুথ লেভেল অফিচাৰ মানে যিসকল নিৰ্বাচনী চক্ৰত BLO হিচাপে দায়িত্বত থাকে, তেওঁলোকৰ টকা আগতে যিমানখিনি আছিলে দুগুণ বঢ়াই দিছে। 6,000ৰ পৰা ডাইৰেক্ট 12,000 কৰিছে, দুগুণ কৰিছে। আৰু যিখিনি তত্ত্বাৱধায়ক আছে BLOৰ তত্ত্বাৱধায়ক, তেওঁলোকৰ টকা 12,000ৰ পৰা 18,000 টকালৈ বৃদ্ধি কৰিছে। নিৰ্বাচনী পঞ্জীয়ন বিষয়া AERO, BLO, তত্ত্বাৱধায়ক আৰু বুথ স্তৰৰ বিষয়া BLOৰে গঠিত নিৰ্বাচনী তালিকাৰ যন্ত্ৰই বহু কঠোৰ পৰিশ্ৰম কৰে আৰু নিৰপেক্ষ আৰু স্বচ্ছ নিৰ্বাচনী তালিকাৰ প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে আয়োগে BLO আৰু BLOৰ বাৰ্ষিক পাৰিতোষিক দুগুণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰিও নিৰ্বাচনী তালিকাৰ প্ৰস্তুত আৰু পুনৰীক্ষণৰ সৈতে জড়িত BLO তত্ত্বাৱধায়কৰ পাৰিতোষিক বৃদ্ধি কৰিছে। ECE বিবৃতিৰ জৰিয়তে এইদৰে কয়। আজিৰ ভিডিঅ'ৰ আমি দ্বিতীয় খবৰটো লৈ আহিছোঁ। আপোনালোকে এতিয়া স্ক্ৰীনত দেখিবলৈ পাইছে, মিনি ITIৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সংশোধিত দৰমহা। কেবিনেটে দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰৰ 5খন মিনি IITৰ 170জন ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হোৱাকৈ 3% বাৰ্ষিক বৃদ্ধি 2015-25ৰে তেওঁলোকৰ মূল পাৰিশ্ৰমিক সংশোধন কৰি স্থিৰ দৰমহাৰ গাঁথনি উন্নীতকৰণৰ বাবে অনুমোদন জনাইছে। মিনি ITIৰ কৰ্মচাৰীসকলৰ কাৰণে, ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কাৰণে এইটো এটা তেওঁলোকৰ ভাল এটা খবৰ ইতিমধ্যে আহিছে, কাৰণ 3% তেওঁলোকৰ বাৰ্ষিক বৃদ্ধি, তেওঁলোকৰ দৰমহা যিমানখিনি আছিলে, যিখিনি পইচা আছিলে তাৰ 3% বঢ়াৰ লগে লগে তেওঁলোকৰ এটা পইচা বাঢ়িব।